দৰঙৰ নামখলাত বৃহৎ ৰাজহুৱা সভা নামখলা সহায়ক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসকক দুৰ্ব্যৱহাৰ কৰাৰ কৰ্মচাৰীক তথাকথিত দালাল হেৱালি ডেকাৰ বিৰুদ্ধে অনুষ্ঠিত হয় ৰাজহুৱা সভা দৰঙৰ নামখলাত 1958 চনতে স্থাপন কৰা হৈছিল নামখলা সহায়ক স্বাস্থ্য কেন্দ্ৰটি বৃহত্তৰ নামখলা অঞ্চলৰ ৰাইজৰ স্বাস্থ্য আৰু চিকিৎসা সেৱাৰ উদ্দেশ্যে স্থাপন হোৱা স্বাস্থ্য কেন্দ্ৰটিত দালাল হেৱালি ডেকাৰ দুৰ্ব্যৱহাৰত নাথাকে কোনো চিকিৎসক কৰ্মৰত চিকিৎসক তথা হাস্পতালৰ কৰ্মচাৰী সকলো কাৰ্যালয় সহায়িকা হেৱালি ডেকাই চিকিৎসালয় পৰিচালনা সমিতিৰ সভাপতি প্ৰাণেশ্বৰ কলিতা আৰু ৰোগীৰ সন্মুখতে দুৰ্ব্যৱহাৰ কৰাৰ বিষয়টিয়ে বহল চৰ্চা লাভ কৰাৰ পিছৰে পৰা চিকিৎসকগৰাকী এমাহ ধৰি স্বাস্থ্য কেন্দ্ৰত অনুপস্থিত সমাজকৰ্মী লীলা হাজৰিকাৰ সভাপতিত্বত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰি কেইবাটাও গুৰুত্বপূৰ্ণ ৰাজহুৱা প্ৰস্তাৱ গ্ৰহণ কৰি বিভাগীয় কৰ্তৃপক্ষক প্ৰদান কৰাৰ কথা উল্লেখ কৰে পাথৰিঘাট খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য বিষয়া অৰ্চনা বৰুৱাই অংশগ্ৰহণ কৰা সভাত কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰি বিভাগীয় কৰ্তৃপক্ষৰ উপৰিও মুখ্যমন্ত্ৰীৰ নাম লৈ দালাল ৰাজ চলাই থকা হেৱালি ডেকাৰ সম্পৰ্কে অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰস্তাৱ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে দৰং জিলা আয়ুক্ত তথা জিলা স্বাস্থ্য বিভাগে বিতৰ্কিত হেৱালি ডেকাৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হ'ব লক্ষণীয় নামখলা সহায়ক স্বাস্থ্য কেন্দ্ৰত যি এটা দুৰ্ভাগ্যজনক ঘটনা ঘটি গ'ল যি হেৱালি ডেকা নামৰ এগৰাকী LDA এগৰাকী ডক্টৰক যি অশালীন ব্যৱহাৰ কৰিলে পানে মৰাৰ ভাবুকি পৰ্যন্ত দিলে আৰু সেইদিন ধৰি আমি লাচি থানা আৰু নামখলা আঞ্চলিক ছাত্ৰ সন্থাই মিলি যৌথভাৱে আমি এই তেখেতৰ যি অপসাৰণ বা তেখেতৰ শাস্তিমূলক যি ব্যৱস্থা কৰাৰ কাৰণে আমি বিভিন্ন সময়ত লাগি আহিছোঁ কিন্তু আজিলৈ কিন্তু সুফল পোৱা নাই আমি জিলা উপায়ুক্ত মহোদয় জইণ্ট ডাইৰেক্টৰ মহোদয়ক আমি আমাৰ স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ কিন্তু আজিলৈ তেখেতসকলে হেৱালি ডেকাৰ ওপৰত কোনো ব্যৱস্থা ল'ব পৰা নাই আমি অত্যন্ত লাজ পাইছোঁ যে এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক এজন জিলা পৰ্যায়ৰ বিষয়াই কি কাৰণে ব্যৱস্থা ল'ব পৰা নাই আৰু আমি জানিব পাৰিছোঁ তেখেতে মুখ্যমন্ত্ৰীৰ হেনো কিবা প্ৰভাৱ আছে মুখ্যমন্ত্ৰী তেখেত হেনো ঘনিষ্ঠ আৰু সেই ঘনিষ্ঠতাৰ সুযোগ লৈ আজি এই মেডিকেলখনক ধ্বংসৰ গৰাহত ঠেলি দিছে নেকি বাৰু আৰু এই মেডিকেলখনে বিভিন্ন সময়ত ডক্টৰৰ সমস্যাত ভুগি আহিছে বিভিন্ন সময়ত ডক্টৰ ইয়াত থাকিব নিবিচাৰে এইবিলাক কাৰণতে ডক্টৰ থাকিব নিবিচাৰে বিভিন্ন সময়ত হেৱালি ডেকাই ডক্টৰ বা লগৰ যিবিলাক সহকৰ্মীক দুৰ্ব্যৱহাৰ কৰা বুলি আমি জানিব পাৰিছোঁ আৰু ইয়াৰ ওপৰত মিটিং হৈ গৈছে কিন্তু আজিলৈ কোনো সুফল পোৱা নগ'ল আৰু একমাত্ৰ এইটোৱে কথা যে তেখেত মুখ্যমন্ত্ৰীৰ হেনো ঘনিষ্ঠ আমি দাবী মুখ্যমন্ত্ৰী মহোদয় অনুৰোধ জনাব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী মহোদয় এনেকুৱা ধৰণৰ কথাবিলাকতো লাগি থাকে নেকি বাৰু এনেকুৱা ধৰণৰ যদি কথাবিলাক লাগি থাকে তেখেতৰ যি আমি প্ৰভাৱশালী মুখ্যমন্ত্ৰী বুলি কওঁ অসমৰ এগৰাকী বিশিষ্ট মুখ্যমন্ত্ৰী বুলি কওঁ তেখেতসকলে যে এইবিলাক বিষয়ত লাগি থাকে তেতিয়াহ'লে তেখেতৰ কি মান গৰিমা নহ'বনে বিনষ্ট নহ'বনে মুখ্যমন্ত্ৰী মহোদয়ৰ সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয়ক মই এই বিষয়টো হস্তক্ষেপ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু হেৱালি ডেকাৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি আছুৰ তৰফৰ পৰা আহ্বান জনাইছোঁ ব্যুৰ ৰিপৰ্ট সুহানা লাইভ